ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ 9ৰ কাৰণে পৰীক্ষাত অহা কেইটামান আকৌ MCQ লৈ আনিছোঁ। প্ৰথম প্ৰশ্নটো দিছে 3x² - 1 বহুপদৰ শূন্য হ'ব। আমি এই বহুপদটো শূন্য বুলি ধৰি লৈছোঁ। 3x² - 1 = 0। এতিয়া কি হ'ব 3x² - -1টো আমি পক্ষান্তৰ কৰিলে ইয়াত 1 হৈ থাকিব। মাইনাছ আছে এইফালে হ'ল প্লাছত গুচি যাব। x² 1/3 হ'ল। 3টো x² লগত পূৰণ হৈ আছে, গতিকে এককখন হৈ যাব। গতিকে যদি আমি ৰোড অভাৰ লওঁ x ইয়াত x² আছে, গতিকে x মানটো হ'ব 1/√3। এইটো প্লাছতো হ'ব পাৰে মাইনাছত হ'ব পাৰে, কিন্তু তোমালোকৰ আনচাৰকেইটা আছে 1/3, 1/√3, 2/√3 আৰু 0। গতিকে আমাৰ হ'ব ইয়াত যিহেতু 1/√3 আছে, মাইনাছত নাই, গতিকে আমাৰ বি নম্বৰটোৱেই শুদ্ধ উত্তৰ হ'ব। তাৰপিছত হৈছে 2 নম্বৰটো কৈছে cx + d বহুপদৰ শূন্য হ'ব। আকৌ আমি বহুপদটো শূন্য হিচাপে ধৰি ল'ম। cx + d = 0। গতিকে cx = -d হৈ গ'ল। ডিটো প্লাছত আছিলে মাইনাছত হৈ গ'ল। গতিকে x মানটো হ'ব -d/c। গতিকে আমাৰ চি নম্বৰ উত্তৰটো আমাৰ শুদ্ধ হ'ব। তলৰ কোনটো এটা পৰিমেয় সংখ্যা সুধিছে মানে 2 + √3, 2π, 0.1 এনেকৈ আছে। প্ৰথমটো কৈছে 2 + √3। আমি জানো যে 2টো এটা পৰিমেয় সংখ্যা আৰু √3টো হ'ল এটা অপৰিমেয় সংখ্যা। এটা পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফলটো সদায় এটা অপৰিমেয় সংখ্যা, গতিকে এইটো পৰিমেয় সংখ্যা নহয়। বি নম্বৰটো হৈছে 2π। 2টো পৰিমেয় সংখ্যা আৰু পাইটো হ'ল অপৰিমেয় সংখ্যা, গতিকে এটা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা অপৰিমেয় সংখ্যা। পিছত আমি চাওঁ 0.1011 এনেকৈ আমি গৈ আছে। এতিয়া এইটো চাওঁ আমি ইয়াৰ দশমিক বিস্তৃতি অবিৰত আৰু এইখিনি হৈছে অপুনৰাৱৰ্তিত, একেখিনিকে ৰিপিট হোৱা নাই, গতিকে এইটো এটা হ'ল অপৰিমেয় সংখ্যা। আমি 3 নম্বৰটো চাওঁ √64। √64টো আমি যদি কৰোঁ এইটো 8ৰ বৰ্গ। 8ৰ বৰ্গ হ'লে কি হ'ব 8 হৈ যাব। গতিকে √64 মানে হ'ল 8 হ'ব। গতিকে 8টো হ'ব এটা পৰিমেয় সংখ্যা। শুদ্ধ উত্তৰটো হ'ব ডি। তাৰপিছতো হৈছে 3√5 আৰু 2√5ৰ পূৰণফল হ'ব। আমি ইয়াত কৰি দেখাইছোঁ 3√5 × 2√5। 3 লগত 2টো পূৰণ হৈ গৈছে, 3 × 2 = 6 হৈছে। √5 পূৰণ কৰি 5 হৈছে, আৰু 6 × 5 = হৈ গ'ল 30। গতিকে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো। 5 নম্বৰ প্ৰশ্নটো হৈছে 0.54টো ৰিপিট হৈছে, p/q ৰূপত প্ৰকাশ কৰিলে হ'ব। আমি এইটো প্ৰকাশ কৰিবলৈ হ'লে শ্বৰ্ট আনচাৰটো এইটোৱে আছে। 54 ল'ম, যিহেতু দুটা সংখ্যা ৰিপিট হৈছে, গতিকে আমি 100 কাটিছোঁ। ওপৰত হৈ গ'ল 54 ল'ব, তলত হৈছে 99। 100ৰ পৰা 1 গ'লে 99 হৈছে। আমি 6ৰে কাটি দিছোঁ, 9ৰে কাটিছোঁ, 9 × 6 = 54 হৈছে, 9 × 11 = 99। গতিকে আনচাৰটো হৈছে 6/11। ইয়াৰ উত্তৰটো হ'ব C2। তলৰ কোনটো এটা পৰিমেয় সংখ্যা? আমি চাওঁ √5/10। √5টো এটা অপৰিমেয় সংখ্যা, ইয়াক 10টো হ'ল পৰিমেয় সংখ্যা। এটা অপৰিমেয় সংখ্যাক পৰিমেয় সংখ্যা হৰণ কৰিছে, গতিকে এইটো হ'ব অপৰিমেয় সংখ্যা। ইয়াত চাওঁ 12/√5। 12টো হৈছে পৰিমেয় সংখ্যা, √5টো হৈছে অপৰিমেয় সংখ্যা, গতিকে এইটো এটা অপৰিমেয় সংখ্যা হ'ব। যদি আমি ডিটো চাওঁ √3টো এটা অপৰিমেয় সংখ্যা। আমি যদি চি নম্বৰটো চাওঁ 2√3 আৰু 7√3। এইটো মই কৰি দেখাইছোঁ 2√3 আৰু 7√3। আমি √3 কাটি দিছোঁ, থাকি গ'ল 2/7। গতিকে এইটো এটা পৰিমেয় সংখ্যা হয়, গতিকে শুদ্ধ উত্তৰটো হ'ব C2। তলৰ কোনটো সংখ্যা 3/1 আৰু 4/1 মাজত আছে? আমি ইয়াৰ উত্তৰকেইটা চাই লওঁ। 7/24 আছে, 9/24 আছে, 9/24 আছে, 2/24 আছে আৰু 13/24 আছে। ইয়াত চোৱা, ইয়াত হৰটো চবে 24 আছে, গতিকে আমি ভগ্নাংশকেইটাৰ হৰটো প্ৰথমতে 24 কৰিম। আমি 3/1 আছে, আমি 3 লগত 8 পূৰণ কৰিছোঁ 24 হ'ব, গতিকে আমি লবৰ লগতো 8 পূৰণ কৰিব লাগিব।
ইয়াত হৈ গ'ল তলৰ হৰ 24 হৈ গ'ল, ওপৰত হৈ গ'ল 8। পিছৰ ভগ্নাংশটো আছে 4 ভাগৰ 1, 4 লগত আমি 6 পূৰণ কৰিলে 24 হ'ব, গতিকে 1ৰ লগতে 6 পূৰণ কৰিছোঁ, 24 হৈছে 6/24। এতিয়া আমি গম পালোঁ যে 6/24 আৰু 8/24 তাৰ মাজত কোনটো সংখ্যা হ'ব? তাৰ মাজত হ'ব পৰা সংখ্যা এটাই আছে 7/24, গতিকে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো। 0.01 শতাংশত প্ৰকাশ কৰিলে হ'ব। আমি যদি শতাংশত প্ৰকাশ কৰোঁ কিমান হ'ব সুধিছে। আমি চাওঁ 0.01 মানে হ'ল 100 ভাগৰ 1। এইটো যদি আমি শতাংশত প্ৰকাশ কৰোঁ ইয়াৰ লগত 100% এটা পূৰণ কৰিব লাগিব। 100 ভাগৰ 1ৰ লগত আমি যদি 100% পূৰণ কৰিছোঁ, 100 আৰু 100 কটাকটি হৈ গ'ল, থাকিলে 1%, গতিকে শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো। তাৰপিছতে কৈছে আমাক 4/25ক দশমিকত প্ৰকাশ কৰিলে হ'ব। আমি যদি এক দশমিকত প্ৰকাশ কৰোঁ, আমি এই সংখ্যাটোক হৰটোক আমি কি কৰিব লাগিব? 10ৰ গুণ হিচাপে প্ৰকাশ কৰিব লাগিব। আমি জানো যে 25ৰ লগত 4 পূৰণ কৰিলে 100 হ'ব, সেইটো 10ৰ গুণ হয়, গুণিতক হয়। আগৰ লব আছে 4 লগত 4 পূৰণ কৰিলে 16 হৈ গ'ল। যদি আমি 100 ভাগৰ 16 হয়, আমি ইয়াত হ'ব 0.16, গতিকে শুদ্ধ উত্তৰটো হ'ব চি নম্বৰটো।